মই ভাবিলোঁ অকণমান মানে দেৰিকৈ ভাতকেইটা বনাম আলহী যোৱাৰ পাছত, কিন্তু যেতিয়া ভাত বনাবলৈ ওলালোহি গেছটো শেষ হৈ থাকিলে। এতিয়া পিছে আকৌ দুটা চিলিণ্ডাৰ, এইয়া মই দেখাই দুটা চিলিণ্ডাৰ থাকিও গেছ নাই। এতিয়া ভাত বনাবলৈ এই গেলা গৰমত মানে জুই ধৰিবলগীয়া হৈছে। আকৌ এইফালে আলহী আহিব বুলি মুৰ্গী মাংস অকণমানো আনিলোঁ। ভাতখিনি বাৰু হ'ল, এয়া মাংসখিনি বনাই আছোঁ। তাকো জুইত ভিতৰতে চৌকা পাতি লৈছোঁ। ইমানে যে শাস্তি হৈছে জুইত ভাত বনাবলৈ, কিন্তু খাবতো লাগিবই। ভোকততো থাকিব নোৱাৰোঁ, কাৰণ অকলশৰীয়া হ'লেহে ভোকত বোলে আছোঁ। কিন্তু আকৌ এতিয়া ল'ৰা ছোৱালী থকা মানুহ, এইফালে আকৌ ঘৰৰ মানুহখিনিও আছে নহয় জানো, ভোকতো থাকিব নোৱাৰোঁ। এইফালে এয়া মাংস বনাইছোঁ দেই। মাংসখিনিয়ে ভাজি আছোঁ। তাৰপাছত এইফালে কিবা এটা ফুটিলে পাই বৰ জোৰকৈ তেল পৰিছে গাত, কাটিবলৈ চাগে ঢৌটো উঠিব আৰু। এইফালে আলু অকণমান সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপাছত মছলা আদা নহৰু জলকীয়া দুটামান, বেছি নহয়। ল'ৰা ছোৱালী বেছি জ্বলা দিলে খাব নোৱাৰে যে, এনেকৈ পেষ্ট কৰি লৈছোঁ। এনেকৈয়ে দি আৰু আজি বনাব লাগিব। ভাতখিনিও বাৰু হৈ গ'ল, দেৰিও হৈছে বহুত। ল'ৰা ছোৱালীৰ টোপনিও লাগিছে, গতিকে খাম আৰু এনেকৈ। খাবতো লাগিব নহয় জানো। আজিলৈ ইমানেই। ভিডিঅ'টো কেনেকৈ পাইছে জনাবচোন। তেলটো ফুটিলে যে হাতটো ধুৱতি গৈছে যাব চাগে।